মাছ পাতত দিছা নেকি? মোৱা মাছ বেঙেনা মাছ কেইটামান পাইছিলো। তাকে বোলো এইকেইটা পাতত দি খাওঁচোন বুলি। কি দিছা আৰু এয়া নিমখ হালধি অকণ সানি দিছো। তাৰপিছত এয়া বঙালী ধনিয়া পাত 2টা কাটি লৈছো। আৰু ইয়াতে দিম নহৰু 3 ফুটা। আৰু এয়া কেঁচা জলকীয়া। জলকীয়াটো ফালি দিছা নেকি? ফালি দিছো। পাতত দিবা এতিয়া আৰু পাতত দিম, পিছত দিম আৰু কি দিব লাগে। খাবলৈ ভাল লাগে বাৰু। এয়া পানকে দি খাব জানা নাজানা? মই ইমান ভালকে নাজানো নহয় এইবিলাক। খুব ভাল লাগে আকৌ পাতত দিয়া মাছ খাই। তুমি দিয়া আজি খাম আৰু। এনেকে দি দিম। পাতত দিয়া মাছ খাবলেতো আৰু সোৱাদ ক'বই নালাগে আৰু কিবা কিবি দিব পাৰি, আদা পাত দিব পাৰি। পাছত কাটি দিবা আদা। আদাটো দিম আৰু পিছত পিঁয়াজ কাটি দিম, ধনিয়া কাটি দিম। এই নহৰু দিম 3 ফুটা। জলকীয়া দিছো 2টা। এয়া এনেকে ভাল হ'ব খাবলৈ। এনেকে এতিয়া বান্ধিম। মই ধান খেৰতহে দিম আকৌ দেই, ভিতৰত নিদিওঁ আকৌ। ধান খেৰত দিম। এইটো খাবলৈ বিশেষ ভালেই হ'ব। এনেকে বান্ধি দিম। বান্ধি ধান খেৰত জ্বলাই পেলাই থৈ দিম। আৰু কিমান সময় থ'ব লাগিব? বেছি সময় নালাগে, মাছটো বেছি নহয় যে। ভালকে জুইটো হ'লেই হ'ল আৰু। এতিয়া দি দিম গেলি পেলাই। ঠিক আছে। এয়া ধান খেৰতে দিম পাতত, ভিতৰত নাই দিয়া আৰু। ইয়াতে এনেকে দি থ'ম। এতিয়া জ্বলাই থৈ দিম, হৈ থাকিব আৰু। জ্বলাই নাই খেৰো তিতা নে কিয়েই নে। এইবোৰ আগৰ জুতি, আজিকালি জুতি নহয় আৰু। এইবিলাক আজিকালি নাখায়েই মানুহে ইমান কষ্ট কৰি। আগৰ আমাৰ মা দেউতাহঁতে কৰা দেখিছিলোঁ এইবিলাক এনেকৈ। মই মাজে মাজে মোৰ ল'ৰা ছোৱালীকেইটাকো দেখুৱাই থাকোঁ আৰু এইবিলাক কাম, নহ'লে এইবিলাক নাজানিবই। সেয়া হৈ যাব। পাতত দিয়া মাছকণ ধুনীয়াকৈ সিজি গ'ল আৰু এয়া এটা এটা কৰি এৰাই গৈছে। যেতিয়া মাছখিনি ধুনীয়াকৈ সিজি যাব তেতিয়া নিজে এটা এটা হৈ যাব আৰু ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া মই ইয়াতে দিম এটা পিঁয়াজ, কেঁচা জলকীয়া, কেঁচা ধনিয়া আৰু অকণমান কেঁচা সৰিয়হৰ তেল দিম আৰু পিটিকাখন বনাম। খুব ধুনীয়া হ'ব খাবলৈ। আপোনালোকে যদি কোনোবাই এনেদৰে খোৱা নাই, মাছ পাতত দি খাই চাবচোন, খুব ধুনীয়া লাগে।